সুনীলৰ ককাইক হেমন্ত গগৈ, ভতিজাক জয়ন্ত গগৈ আৰু সুনীলৰ শালপতি প্ৰহ্লাদ গগৈক জেৰাৰ বাবে ঢকুৱাখানা থানাৰ পৰা লৈ যোৱা হয় লখিমপুৰ সদৰ থানালৈ। পুৱাই ঢকুৱাখানা থানাত উপস্থিত হয় সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, ভতিজাক জয়ন্ত গগৈ, ককাইক হেমন্ত গগৈ আৰু সুনীল গগৈ পত্নীৰ ভনীয়েকৰ স্বামী প্ৰহ্লাদ গগৈ। আৰু তাৰ পিছতে এই চাৰিজনক CID নেতৃত্বৰ আৰক্ষী এটা দলে লৈ যায় লখিমপুৰ জিলা সদৰলৈ। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে কিয় লৈ যোৱা হ'ল এই চাৰি ব্যক্তিক লখিমপুৰ জিলা সদৰলৈ, কোন বিষয়া উপস্থিত আছে, কোন বিষয়ে জেৰা চলাব পাৰে এই চাৰি ব্যক্তি, এই সকলো তথ্যৰ উত্তৰ কেৱল NB নিউজৰ হাতত। মনোবৈজ্ঞানিক দলৰ উপস্থিতিত চাৰিওজনক জেৰা কৰা হয়। পৃথকে পৃথকে পদ্ধতিগত শৈলীৰে সাক্ষ্য গ্ৰহণ কৰা হয়। লখিমপুৰ জিলা সদৰত দেশৰ দুগৰাকী আগশাৰীৰ মনোবৈজ্ঞানিক বিশেষজ্ঞই পৃথকে পৃথকে জেৰা চলাব সুনীল গগৈৰ পুত্ৰসহ এই চাৰি আত্মীয়ক। হয়তো ভাষ্যৰ সত্য অসত্য নিৰূপণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে বিশেষ যন্ত্ৰ। আৰক্ষীৰ হাতত এই জঘন্য হত্যাকাণ্ডৰ কেইবাটাও ক্লু আহি পৰিছে। জাহাংগীৰক হত্যা কৰা হৈছিল অন্য এক ঠাইত। হত্যা কৰি মৃতদেহ লৈ অনা হৈছিল সুনীলৰ ঘৰৰ বাৰীলৈ। এজন মানুহৰ দ্বাৰা এই হত্যা সম্ভৱ নহয় বুলি নিশ্চিত হৈছে আৰক্ষী। সুনীল আৰু জাহাংগীৰক একেলগে থকা শেষ লোকেশ্যন ধৰা পেলাইছে আৰক্ষীয়ে। উল্লেখযোগ্য যে বৰ্বৰতা আৰু নৃশংসতাৰ সকলো সীমা চেৰ পেলোৱা এই নাৰকীয় হত্যাকাণ্ড তদন্ত কৰিবলৈ উপস্থিত হৈছে ফৰেনচিকৰ বিশেষজ্ঞৰ এটা বৃহৎ দল। দুদিন ধৰি এই দলটোৱে পৰীক্ষা নিৰীক্ষা চলাই আছে। লগত আহিছে মনোবৈজ্ঞানিকৰ দলো আৰু বিশেষ যন্ত্ৰ প্ৰয়োগ কৰি এই চাৰিওজনক জেৰা চলোৱা হৈছে লখিমপুৰ সদৰ থানাত। ঢকুৱাখানাৰ পৰা প্ৰাঞ্জল দত্ত, NB নিউজ। জাহাংগীৰৰ হত্যাকাণ্ডৰ জাল চপাই আনিছে CIDয়ে। এইবাৰ সুনীলৰ পুত্ৰসহ চাৰি আত্মীয়ক পুনৰ জেৰা। লাই ডিটেক্টৰৰ সহায়ত জেৰা চলে এইবাৰ। সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, সুনীলৰ ককাইক হেমন্ত গগৈ, ভতিজাক জয়ন্ত গগৈ আৰু সুনীলৰ শালপতি প্ৰহ্লাদ গগৈক জেৰাৰ বাবে ঢকুৱাখানা থানাৰ পৰা লৈ যোৱা হয় লখিমপুৰ সদৰ থানালৈ। পুৱাই ঢকুৱাখানা থানাত উপস্থিত হয় সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, ভতিজাক জয়ন্ত গগৈ, ককাইক হেমন্ত গগৈ আৰু সুনীল গগৈ পত্নীৰ ভনীয়েকৰ স্বামী প্ৰহ্লাদ গগৈ। আৰু তাৰ পিছতে এই চাৰিজনক CID নেতৃত্বৰ আৰক্ষী এটা দলে লৈ যায় লখিমপুৰ জিলা সদৰলৈ। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে কিয় লৈ যোৱা হ'ল এই চাৰি ব্যক্তিক লখিমপুৰ জিলা সদৰলৈ, কোন বিষয়া উপস্থিত আছে, কোন বিষয়ে জেৰা চলাব পাৰে এই চাৰি ব্যক্তি, এই সকলো তথ্যৰ উত্তৰ কেৱল NB নিউজৰ হাতত। মনোবৈজ্ঞানিক দলৰ উপস্থিতিত চাৰিওজনক জেৰা কৰা হয়। পৃথকে পৃথকে পদ্ধতিগত শৈলীৰে সাক্ষ্য গ্ৰহণ কৰা হয়। লখিমপুৰ জিলা সদৰত দেশৰ দুগৰাকী আগশাৰীৰ মনোবৈজ্ঞানিক বিশেষজ্ঞই পৃথকে পৃথকে জেৰা চলাব সুনীল গগৈৰ পুত্ৰসহ এই চাৰি আত্মীয়ক। হয়তো ভাষ্যৰ সত্য অসত্য নিৰূপণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে বিশেষ যন্ত্ৰ। আৰক্ষীৰ হাতত এই জঘন্য হত্যাকাণ্ডৰ কেইবাটাও ক্লু আহি পৰিছে। জাহাংগীৰক হত্যা কৰা হৈছিল অন্য এক ঠাইত। হত্যা কৰি মৃতদেহ লৈ অনা হৈছিল সুনীলৰ ঘৰৰ বাৰীলৈ। এজন মানুহৰ দ্বাৰা এই হত্যা সম্ভৱ নহয় বুলি নিশ্চিত হৈছে আৰক্ষী। সুনীল আৰু জাহাংগীৰক একেলগে থকা শেষ লোকেশ্যন ধৰা পেলাইছে আৰক্ষীয়ে। উল্লেখযোগ্য যে বৰ্বৰতা আৰু নৃশংসতাৰ সকলো সীমা চেৰ পেলোৱা এই নাৰকীয় হত্যাকাণ্ড তদন্ত কৰিবলৈ উপস্থিত হৈছে ফৰেনচিকৰ বিশেষজ্ঞৰ এটা বৃহৎ দল। দুদিন ধৰি এই দলটোৱে পৰীক্ষা নিৰীক্ষা চলাই আছে। লগত আহিছে মনোবৈজ্ঞানিকৰ দলো আৰু বিশেষ যন্ত্ৰ প্ৰয়োগ কৰি এই চাৰিওজনক জেৰা চলোৱা হৈছে লখিমপুৰ সদৰ থানাত। ঢকুৱাখানাৰ পৰা প্ৰাঞ্জল। সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডই এতিয়া জাহাংগীৰ হুছেইনৰ পৰিয়াল আৰু সুনীল গগৈ পৰিয়াললৈ বিশেষভাৱে শোকাবহ নামি আহিছে। সুনীল গগৈ যেতিয়াৰে পৰা নিৰুদ্দেশ হ'ল তেতিয়াৰে পৰা সুনীল গগৈ পৰিয়ালৰ বিশেষকৈ পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈৰ লগতে ভতিজাক সকলৰো অশান্তিৰ সৃষ্টি হৈছে। বাৰে বাৰে পুষ্পা গগৈক আৰু পুত্ৰ সৌৰভ গগৈক থানালৈ মাতি কিছু কথা সোধ-পোছ কৰি আছে। কিন্তু আজিলৈকে সঁচা কথাটো কিয় উদ্ঘাটন কৰিব পৰা নাই পুলিচ প্ৰশাসনে? অসম পুলিচ প্ৰশাসন সঁচাকৈয়ে ইমান দুৰ্বল নেকি? এইটো এটা ভাবিবলগীয়া বিষয়। সঁচাকৈয়ে জাহাংগীৰ হুছেইনক সুনীল গগৈয়ে হত্যা কৰিছিল নেকি? সুনীল গগৈয়ে
নিজৰ ডেথ ইঞ্চুৰেঞ্চৰ টকাখিনি উলিয়াবৰ কাৰণে জাহাংগীৰ হুছেইনক হত্যা কৰিছিল নেকি? নে জাহাংগীৰ হুছেইনৰ সৈতে পুষ্পা গগৈৰ কিবা কাৰুকাৰ্য প্ৰমাণ পাইছিল নেকি সুনীল গগৈয়ে? এয়া এটাও ৰহস্যজনক কথা। কিন্তু সুনীল গগৈয়ে অসমৰ এজন বিখ্যাত ঘোষখোৰ জয়ন্ত গোস্বামীক যেতিয়া ভিডিঅ'ৰ যোগে অসমৰ ৰাইজৰ আগত দাঙি ধৰিলে আৰু সেই ভিডিঅ'টোৰ যোগেদি যেতিয়া জয়ন্ত গোস্বামীয়ে থানালৈ যাবলগীয়া হৈছিল, তাৰ পাছতে বিশেষভাৱে প্ৰয়োজন হৈছিল এটা ৰাজসাক্ষী, আৰু সেই ৰাজসাক্ষী আছিল স্বয়ং সুনীল গগৈ। সুনীল গগৈ যেতিয়া নিৰুদ্দেশ হ'ল, তেতিয়া জয়ন্ত গোস্বামীয়ে থানাৰ পৰা লকআপৰ পৰা ওলাই আহিবৰ কাৰণে সুবিধা পালে। এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব যে আপোনালোকৰ আগত যদিহে এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সুনীল গগৈয়ে জয়ন্ত গোস্বামীক যেতিয়া ধৰা পেলাই দিছিল, তাৰ পাছ মুহূৰ্ততে সুনীল গগৈ জীৱনলৈ বহুত ভাবুকি আহিছিল। সঁচাকৈয়ে পুষ্পা গগৈয়ে কোৱাৰ দৰে তৃতীয় পক্ষ জড়িত আছে নেকি? তৃতীয় পক্ষক বিশেষভাৱে বুজাব খুজিছে পুষ্পা গগৈয়ে জয়ন্ত গোস্বামীৰ কথাকেই। কিন্তু অসম পুলিচে কিয় এতিয়াও জয়ন্ত গোস্বামীক কৰায়ত্ব কৰা নাই? কিয় সোধপোছ কৰা নাই জয়ন্ত গোস্বামীক? কিয় সোধপোছ কৰা নাই জয়ন্ত গোস্বামীৰ সৈতে জড়িত থকা ঠিকাদাৰসকলক? কণমইনাক কিয় সোধপোছ কৰিবলৈ যোৱা নাই? এয়া এটা ৰহস্যজনক কথা। আচলতে টকাই খেলিছে নেকি অসমৰ পুলিচসকলক? টকাৰ খেল খেলিলে এনেকুৱা ধৰণৰ কথা হয় বুলি বিশেষভাৱে আমি সাধাৰণ লোকে শুনিবলৈ পাওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক আগবঢ়োৱা এই প্ৰতিবেদনটো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।